আজি আমাৰ যিখন চিট ফাৰ্ম আমি মানে আজি কেইদিনমান বহুভাৱাকে কথাবিলাক শুনি আছোঁ, কিন্তু আজি আমি গোটেই কথাখিনি শুনাৰ উপৰিও এখন আমি ন'টিচ পাই গ'লোঁ। ন'টিচ পোৱাৰ সন্দৰ্ভত আমি কি কৰিছোঁ, গোটেই ৰাইজক, খেতি কৰা ৰাইজে আমি গোট খাই একত্ৰিত হৈ আজি এখন সভা পাতি আমি সিদ্ধান্ত ল'বলৈ সিদ্ধান্ত কৰিছোঁ। সেয়েহে আমি আজি মানে 85 চন বা আজি 45 বছৰ দিন আমাৰ দেউতাসকলৰ দিনৰ পৰা এই মাটিভূমিত খেতি কৰা হৈ আছে আৰু আমি সেই মাটিত আজি আমি দেউতাসকল মৰি গ'ল, কিন্তু আমি আজি কৰি আছোঁ। কিন্তু আমাক কৃষকসকলক, খেতি কৰাসকলক একো কথা নজনোৱা নেমেলোৱাকৈ তেখেতসকলে বাউণ্ডেৰী বেৰি যি মানে তেলৰ অইল খেতি কৰিবলৈ লৈছে, কিন্তু সেইটোত আমি বাধা প্ৰদান কৰিম। কাৰণ এই গছটোৰ পৰা প্ৰতিদিনে এজোপা গছত 300 লিটাৰ পানী সংগ্ৰহ কৰে বুলি আমি ইতিমধ্যে ইউটিউব বা যিকোনো চেনেলৰ পৰা চাই আমি জানিব পাৰিছোঁ। সেয়েহে আমি ক্ষতি যে হ'ব, আমাৰ এই ক্ষতি নহ'বৰ কাৰণে আমি যিসকলে এইটো উদ্যোগ লৈছে আমি তেখেতসকলক বাধা দিবলৈ আমি সেইটো কাৰণে আমি চৰকাৰক জনাম যে এই খেতিটো আমি কেতিয়াও ইয়াত আমি হ'বলৈ দিবলৈ নিদিওঁ। আমি চৰকাৰক প্ৰতিবাদ হিচাপে আজি আমি ৰাইজ গোট খাইছোঁ। এইটো জেৰুৱা জপনা দি তেখেতলোকে মানে ইতিমধ্যে কামটো আৰম্ভ কৰিবলৈ লৈছে, কিন্তু আমি বহুত ডোখৰ জেৰুৱা দিলেই তাৰ উপৰিও মাজে মাজে য'ত ওখ ঢিপ আছে তাতো তেখেতলোকে মানে পোচ পুতি মানে আমি দেখিবলৈ পাইছোঁ। সেয়েহে আমি এই খেতিখন কৰিবলৈ আমি সকলো ৰাইজ আজি গোট খাই বাধা দিবলৈ ৰাইজ একত্ৰিত হৈ আমি আজি সভাখন পাতিলোঁ। এই ঘটনাটোৰ কাৰণে নাগালেণ্ড চৰকাৰ যিমান জগৰীয়া তাৰ সমানে আমি ভাবোঁ যে অসম চৰকাৰে আচলতে তাতকৈ কোনো কাৰণে কম জগৰীয়া নহয়। আজি বছৰ ধৰি নাগালেণ্ডে চিট ফাৰ্ম তেওঁলোকৰ বুলি দাবী কৰি আহিছে। তাৰ বুৰঞ্জী যিয়ে নহওক লাগিলে, কোনে তেওঁলোকক বীজ উৎপাদনৰ কাৰণে দিছিলে, কি এগ্ৰিমেণ্ট কৰি দিছিলে, কিমান বছৰৰ কাৰণে দিছিলে, এই প্ৰশ্নটো সুপ্ৰিম কোৰ্টে অসম চৰকাৰক সদায় সুধি আহিছে। কাৰণ চিট ফাৰ্মৰ বিবাদ আজি এবছৰ দুবছৰ নহয়, আজি প্ৰায় 50 বছৰতকৈ বেছি বছৰ ধৰি চিট ফাৰ্মত বা এই দৈয়াং অঞ্চলত বসবাস কৰা মানুহে, এই চিট ফাৰ্মত খেতি কৰা মানুহে সদায় আতংকত থাকিবলগীয়া হৈছে। কোনদিনা তেওঁলোকে খেতি কৰা ফচল নগাই কাটি নিয়ে, কেতিয়া তেওঁলোকৰ মাটি দখল কৰে, কেতিয়া তেওঁলোকক ভাবুকি দিয়ে, কিমান পৰিমাণৰ টেক্স বিচাৰিব, এই গোটেই কথাটো আচলতে আটাইতকৈ দুখ লগা কথা। অসমৰ মানচিত্ৰৰ ভিতৰত থাকি, অসমৰ গোলাঘাট জিলাৰ দৈয়াং অঞ্চলৰ ভিতৰত থাকি আজি ইয়াত থকা মানুহে বছৰ ধৰি আজি সদায় অনিদ্ৰা আৰু অনাহাৰে কটাই থাকিবলগীয়া হৈছে। আপোনালোক সকলোৱে জানে, ইয়াৰ আগত 1985 চনত এখন যুদ্ধ হৈ গৈছে। তাৰ পাছতো এই কথাটোক লৈ এটা মীমাংসা বিচাৰি ৰাইজে সুপ্ৰিম কোৰ্টলৈকে গৈছে। সুপ্ৰিম কোৰ্টে বাৰম্বাৰ অসম চৰকাৰক তথ্য বিচাৰি আহিছে, যি চৰকাৰে নহওক লাগিলে, AGP, কংগ্ৰেছ, BJP, CPI, CPM, আঞ্চলিক দল, যোন চৰকাৰে নহওক লাগিলে, সকলো মানুহে দৈয়াঙৰ এই অঞ্চলৰ মানুহক সদায় এটা আতংকত ৰাখিছে। গতিকে আমাক এইবাৰ এটা সুবিচাৰ লাগে যে চিট ফাৰ্মৰ মাটিৰ ওপৰত কোনোদিন আৰু নগাই তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। যিবিলাক মানুহে চিট ফাৰ্মৰ মাটিত খেতি কৰি আছে, সেই খেতি কৰি থকা মানুহসকলৰ নাঙল যাৰ মাটি তাৰ, বিষ্ণুপ্ৰসাদ ৰাভাৰ যি শ্লোগান আছিলে, সেই শ্লোগান নাঙল যাৰ মাটি তাৰ শ্লোগানেৰে চিট ফাৰ্মত খেতি কৰি থকা দৈয়াং অঞ্চলৰ কৃষকৰ হাতত আমাৰ এই চিট ফাৰ্মৰ মাটিসমূহ তুলি দিব লাগিব। সেইটো আমাৰ প্ৰথম দাবী। আৰু দ্বিতীয় দাবী হৈছে, এই মাটিত খেতি কৰি প্ৰায় 1500তকৈ বেছি পৰিয়ালে নিজৰ জীৱন জীৱিকাৰ পৰিয়াল পোহপাল দি আছে। এই মানুহৰ 1 ইঞ্চি মাটিও যাতে কোনো কাৰণত হেৰুৱাবলগীয়া নহয়, তাৰ কাৰণে আমাৰ অসম চৰকাৰে দায়িত্ব ল'ব লাগিব। কাৰণ অসম চৰকাৰক আমি ভোট দিছোঁ, অসম চৰকাৰক আমি টেক্স দিছোঁ, অসম চৰকাৰৰ অসমৰ মানচিত্ৰৰ ভিতৰত এই চিট ফাৰ্ম আছে। পৃথিৱীৰ ক'ত আছে কোনোবা এখন ৰাজ্যই বেলেগ এখন ৰাজ্যৰ ভিতৰত গৈ আমাৰ মাটি বুলি দাবী কৰিব পাৰে?
পৃথিৱীৰ ক'ত এইটো উদাহৰণ আছে? কেৱল আৰু কেৱল অসমত আছে। তাৰ কাৰণে আটাইতকৈ জগৰীয়া অসমৰ প্ৰত্যেকখন চৰকাৰ। গতিকে সময় বহুত উকলি গ'ল। আমি আৰু কোনো কাৰণত মানি নলওঁ। চিট ফাৰ্মৰ মাটিত কোনোদিনৰ নগাই অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। এই কথাটো এবাৰ নাই ৰঙামাটি, নাই গুৱাহাটী। তাৰ কাৰণে আজি ৰাইজ একত্ৰিত হৈছে। এইবাৰ আমাক এটা ৰিজাল্ট লাগিব, নাই ৰঙামাটি, নাই গুৱাহাটী। আমাক সেইকাৰণে আমি আজি ইয়াত একত্ৰিত হৈছোঁ, প্ৰস্তাৱ লৈছোঁ। আমাক ৰিজাল্ট লাগে, ইয়াত যাতে কোনোদিনৰ নগাই আমাক নটিচ দিব নোৱাৰে। কেনেকুৱা ধৰণৰ কথা, লাজ লগা কথা আপোনালোকে চাওক। আমাৰ এখন চৰকাৰ আছে, আমাৰ মন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে, প্ৰশাসন আছে, DC আছে, বৰ্ডাৰ মেজিষ্ট্ৰেট আছে। তাৰপিছত আমাৰ মানুহক এনেকৈ বেলেগ এখন ৰাজ্যৰ মানুহে নাগালেণ্ডৰ চৰকাৰে ভাবুকি দিছে। গভৰ্ণমেণ্ট অফ নাগালেণ্ড খেতি কৰিব নোৱাৰিবা বুলি অসমৰ মাটিত ভাবুকি দিছে। তাৰপিছত এতিয়ালৈকে চৰকাৰ নিৰ্বিকাৰ, এতিয়ালৈকে DC নিৰ্বিকাৰ, এতিয়ালৈকে স্থানীয় বিধায়িকা নিৰ্বিকাৰ, বৰ্ডাৰ মেজিষ্ট্ৰেট নিৰ্বিকাৰ, CRPFৰ কোনো ভূমিকা নাই। আজি ৰাইজ একত্ৰিত হৈ সভা পাতিব লগা হৈছে। গতিকে আমাৰ স্পষ্ট কথা, চিট ফাৰ্মৰ মাটিৰ ওপৰত কেৱল আৰু কেৱল দৈয়াঙৰ মানুহৰ অধিকাৰ আছে, মেৰাপানীৰ মানুহৰ অধিকাৰ আছে, ইয়াত কোনো নাগাৰ অধিকাৰ নাই। আৰু মূল কথাটো হৈছে, যি কাৰণে দিয়া হৈছে, আমি সমগ্ৰ গোলাঘাট আৰু অসমৰ মানুহক জনাব বিচাৰিছোঁ, এনেকুৱা এটা খেতি কৰিব বিচাৰিছে, এনেকুৱা এটা খেতিৰ পৰিকল্পনা ভাৰত চৰকাৰে কৰিছে, যি খেতি কৰিলে সমগ্ৰ গোলাঘাট নালাগে তাৰ দাঁতিকাষৰীয়া জিলাবিলাকতো মৰুভূমিৰ সৃষ্টি হ'ব। ইতিমধ্যে গোৱালপাৰাত কৰিছে, মানুহে গছ কাটি পেলাই দিছে। ইণ্ডোনেছিয়া, মালয়েছিয়া নিচিনা দেশে মৰুভূমি হোৱাৰ ভয়ত এই পাম অইল, তৈল খেজুৱা গছ কাটি তহিলং কৰি দিছে। তাৰপিছত নাগাসকলে আমাৰ ইয়াত খেতি কৰিব। নগাই কিয় নগা পাহাৰত নকৰে? বেলেগ মানুহবিলাকে কিয় নিজৰ জেগাত নকৰে? কেৱল অসম আৰু মেৰাপানীত কিয় বাছি লৈছে? গতিকে ইয়াত না মাটি নাগাই ল'ব পাৰিব, না আমাৰ কৃষকৰ পৰা মাটি হেৰুৱাব লাগিব, না ইয়াত তেলৰ খেতি কৰিব পাৰিব, পাম তেলৰ খেতি কৰিব পাৰিব। এই তিনিটা প্ৰস্তাৱ লৈ আজি আমাৰ সভা হৈছে। গতিকে আমি চৰকাৰক কৈছোঁ, নাগালেণ্ড চৰকাৰক কৈছোঁ, অসম চৰকাৰক কৈছোঁ, ইয়াত যদি কিবা পৰিস্থিতি উদ্ভৱ হয়, তাৰ কাৰণে আমাৰ চৰকাৰ জগৰীয়া হ'ব, আমাৰ DC জগৰীয়া হ'ব, বৰ্ডাৰ মেজিষ্ট্ৰেট জগৰীয়া হ'ব। আমি তাৰ কাৰণে জগৰীয়া নহয়। আমি আজি গাঁৱৰ মানুহবিলাক ইয়াত লগ হৈছোঁ এটা কাৰণে, যি আজি নগাবিলাকে আমাৰ ইয়াত যি মাটিৰ দখলৰ যি সিদ্ধান্ত লৈছে, সেই মাটি আজি আমি গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈছোঁ যে সেই মাটি চিনাক্ত কৰি আমাক, সেই মাটি অসমৰ নে নাগালেণ্ডৰ, আৰু সেই মাটি চিনাক্ত কৰি সেই মাটি অসমৰ মানুহৰ হাতত গতাই দিব লাগে। আৰু সেই মাটিখিনি কোনো পধ্যে যেন নাগালেণ্ডৰ হাতলৈ নাযায়, সেই মাটিখিনি যেন অসমৰ মানুহে পায়, তাক আমাৰ অসম চৰকাৰে ইয়াৰ ওপৰত দায়িত্ব ল'ব লাগে। আৰু এই অসম চৰকাৰে গোটেই বস্তুটো মানে হেৰি ল'ব লাগে, দায়িত্ব ল'ব লাগে। 2 নম্বৰ কথা হৈছে কি, আৰু এই মাটিখিনিৰ ওপৰত আমি যে ইমান দিনৰ পৰা খেতি কৰি আহিছিলোঁ, আজি ইমান দিন হ'ল, আমাৰ দেউতাই কৰিছিলে, তাৰপাছত আমি খেতি কৰিছোঁ। এই মাটিখিনি যে ইমান দিন খেতি কৰিলোঁ অসমৰ ভিতৰত, এফালেও অসমীয়া মানুহ, এফালেও অসমীয়া মানুহ, এফালেও অসমীয়া মানুহ, তাৰ ভিতৰত নাগালেণ্ডে কেনেকৈ এই মাটিটো দখল কৰিলে? যদি এই মাটিটো কিবা এগ্ৰিমেণ্ট কৰি অসম চৰকাৰে দিছিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপোনালোকৰ যদি ইয়াৰ ডকুমেণ্টছ আছে, কিবা ইয়াৰ যদি কাগজ পত্ৰ আছে, ৰাজহুৱা কৰিব লাগে। এই কাগজ পত্ৰ আমাৰ গোটেই জনসাধাৰণে পাব লাগে যে এই মাটি যদি প্ৰকৃততে নগাক দিছিলে, তাৰ কাগজ আমাক দিব লাগে। আৰু যদি প্ৰকৃততে সেই মাটি নগা হয়, নগা বুলি ক'ব লাগে। যদি আমাৰ অসমীয়া মানুহ হয়, অসমীয়া মানুহক দিব লাগে। আৰু এই খেতিটো আমি নগাই যিসকলে আমাক কৈছে আজি তাৰিখত, যে কিমান তাৰিখৰ পৰা যে খেতি নটিচ দিছে যে খেতি কৰিব নোৱাৰিব বুলি, কিন্তু আমাৰ মানুহে খেতি নকৰাকৈ নাথাকে, আমি খেতি কৰিম। নগাৰ শাসন, নগাৰ যি আগ্ৰাসন চলিছে, আমি নগাৰ কাৰণে ভয় নকৰোঁ। নগা আমাৰ ভাই, যদি ভাই হিচাপে সিহঁতে যদি আমাক মৰম নকৰে, তেতিয়াহ'লে সেইটো মৰমটো আমিও কৰিব নোৱাৰোঁ। সিহঁতে যদি আমাক মৰম দিয়ে, আমিও মৰম দিম। কিন্তু সেইটো কাৰণে কৈ দিছোঁ যে আমি খেতি কৰিম। এটা কাৰণে কৰিম, নাগালেণ্ডে এই সিদ্ধান্তটো নাগালেণ্ডে অকল ব্যক্তিগত হিচাপত ল'ব নোৱাৰে। এই সিদ্ধান্তটো যদি ল'ব বিচাৰিছে নাগালেণ্ডে, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰ দুই পক্ষৰ মাজত যৌথ সিদ্ধান্ত ল'ব লাগিব। আৰু যৌথ সিদ্ধান্তৰ মতেহে আমাক নটিচ দিব পাৰিব। তাৰপাছত আমি এইটো কাৰণে যি আমি দাবী কৰি আছোঁ, এইটো মানি চলিব লাগিব। তাৰপৰা তেল পামৰ যি কথাটো আছে, আমাকতো তেলৰ খেতিটো ক্ষতিপূৰণটো হ'বই। তেল খেতি কৰিলে ক্ষতিপূৰণ হ'ব, আৰু সেই ক্ষতিপূৰণটো হ'ব নালাগিব আমাক। সেই ক্ষতিপূৰণটো হ'ব, আৰু সেইটো কাৰণে সেই খেতিটো ইয়াত কৰিব নোৱাৰিব। সেই খেতিটো আমি কোনো পধ্যে কৰিবলৈ নিদিওঁ। ৰাইজ আজি সজাগ হৈছে, ৰাইজ আজি জাগ্ৰত হৈছে। জাগ্ৰত যিদিনাখন হ'ব ৰাইজ, আৰু যদি জাগ্ৰত হোৱা ৰাইজৰ ওপৰত যদি খং উঠে, আৰু সেই খঙৰ প্ৰতিশোধ কিন্তু আমি তুলিম। কিন্তু আমি অইল পামৰ খেতি ইয়াত হ'বলৈ নিদিওঁ। তাৰপাছত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত মানুহবিলাকৰ প্ৰায় হেৰি এটা চলি থাকে, মেছেজ এটা চলি থাকে। মই মেছেজটো মানে এইটো যেন নচলে, মই তাৰ কাৰণে ক'ব বিচাৰিছোঁ, মই AGP, মই BJP, মই কংগ্ৰেছ।